হেল্ল' কি খবৰ সকলোৰে আমাৰ বৰ্তমান ভালেই আৰু আজি আমি ওলাইছোঁ গুৱাহাটীলৈ বুলি আমি তিনিটা পাখি এইফালে পিছফালে বহিছে দেই আৰু মই ডক্টৰৰ ওচৰলৈ বুলিহে ওলাইছোঁ দেখাবলৈ বুলি অকণমান গাটো ভাল নহয় আৰু প্ৰতি বছৰে মই চেকআপত আহোঁ আৰু ভিডিঅ' বনাওঁ আপোনালোকে যিসকলে চাই তেওঁলোকে গম পায় মই অকণমান অসুস্থ হৈ আছোঁ গতিকে চেকআপত আহিব লগা হৈ থাকে আৰু বুঢ়ীমাই মন্দিৰ হালদিবাৰী বুঢ়ীমাই মন্দিৰ আহিছোঁ আমি ইমান ধুনীয়া লাগে পৰিৱেশ মন্দিৰৰ আমি এতিয়া চাহ খাইছোঁ চাহ লৈ আহিছিলোঁ আৰু সেইকাৰণে ইয়াতে সেৱা চেৱা কৰি পিনি চাহ একাপ খাই লওঁ ধুনীয়াকৈ বনাই লৈ আহিছিলোঁ ইয়াত তাৰপৰা পাখি এইফালে খাইছে চিপছ আৰু মই এটা বস্তু লৈ আহিছোঁ দেই ঠাঁচ বান্ধি লৈ আহিছোঁ ইয়াত অলপমান খাবানে এইটো কোনে কাৰ ঘৰত বনাই আমি পাখিয়ে মই বনোৱা এইটো পপ বাটৰ ৰুটি খামকৈ খোৱা নহ'লে মানে বিচাৰিয়ে নাপাওঁ পাৰ হৈ গুচি যাওঁ তেনেকৈ থাকোঁতে মানে এটামানে বাজিলে আৰু এতিয়া আমাৰ ইমান বেছি ভোক লাগিছে নহয় পাখিও কৈছে ইমান ভোক লাগিছে কাৰণ ৰাতিপুৱা একো নাই খোৱা সেইকাৰণে এতিয়া আমি খাবৰ কাৰণে এখন হোটেলত সোমালোঁ আৰু প্ৰত্যেকবাৰেই এইখনতে সোমাওঁ খাবলৈ বহুত টেষ্টি হয় খাই কৰি এতিয়া লাহে ধীৰে আমি আকৌ ৰাওনা হৈছোঁ লাহে ধীৰে গৈছোঁ কাৰণ ডক্তৰ 6টা বজাতহে চাব গতিকে আজি আমাৰ ইমান মানে লেট হোৱা নাই আৰু পূৰা এনজয় কৰি বাটটো গৈ আছোঁ আমি ৰুম আহি পাই গ'লোহি এতিয়া 3:30মান বাজিছে চাগে তাৰপিছতে এয়া পাখি বহি আছে হাই পাখি হেল্ল' এইটো হ'ল আমাৰ ৰুম ফাইনেলি ল'লোঁ ৰুমটো বাৰু ভালেই ইমান বেয়া নহয় ৰুমটো ডাঙৰ নহয় না ডাঙৰ হয় ৰুমটো এচিও আছে এইফালে ফেনো আছে আৰু ইমানো গৰম নহয় এচি ল'ব লগা অৱস্থাত নাই এইফালে এখন আইনা দিছে এইটো ৱাৰ্ড্ৰব টিভি এইফালে বাথৰুমটো চাফা লেতেৰা নহয় মেইনকৈ মানে চাফাটোহে মেটাৰ কৰে লেতেৰা হ'লে মানে লাগিলে ডাঙৰেই হওক ধুনীয়াই হওক দেখিবলৈ মানে পানী বটল এইবিলাক চব দিছে বাৰু চাবোন চেম্পু টাৱেল এতিয়া আমি অকণমান ওলাই যাওঁ ৰাইজ ইমানে বৰষুণ গুৱাহাটীত আমি ডক্টৰৰ ওচৰলৈ যাবলৈ ওলাইছিলোঁ তেনেকুৱাতে একদম দব্বাবিটা বৰষুণ দিলে এতিয়া এৰিছে অকণমান কিন্তু একদম বিজুলী মাৰিয়ে আছে বতাহ মাৰিয়ে আছে আৰু গুৱাহাটীত গোটেই মানে বানপানী হৈ যায় যে ভাল ফচিছোঁ সেইটো কাৰণে বৰ ভয় লাগে মোৰ আমি য'ত আছোঁ বাৰু তাত পানী নহয় হ'লেও এয়া চেম্বাৰ পালোহি 6টা বজাত মই ডক্টৰ DJ ঘৰফলীয়াক দেখাম তেওঁৰ কাৰণে এয়া মই ৰখি আছোঁ আৰু দেখাই কৰি হ'ল আৰু সন্ধিয়া লাগিলে কাৰণ 6টা বজাত ডক্টৰ আহিছিলে দেখাই কৰি হোৱালে 7টা বাজিলে আৰু এতিয়া আমি কিনো কৰি থাকিম ৰুমত গতিকে অকণমান ওলাই আহিলোঁ ওলাই আহি এয়া জুডিঅ' পালোহি জুডিঅ'খনত এনেই কিবা কিবি চালোঁ আৰু এইটো কি হয়নো Like not top, like just. চব কিন্তু কটনৰ হয় কাপোৰবোৰ ন কাপোৰবোৰ চব বোলো হেৰি কটনৰ ন ধুনীয়া
জুডিঅ'ত সোমাই কিবা এটানো নিকিনাকৈ থাকিব পাৰি, নিকিনো বুলি ভাবিও কিনা হৈ গ'ল। মই চেণ্ডেল এযোৰ, কুৰ্তি এটা এনেকৈ কৰি কিবাকিবি পাখিয়ে ল'লে। আৰু এতিয়া আমি এখনত উঠিবলৈ মন গৈ আছিলে, ইলেক্ট্ৰিক বাছ, কাৰণ গুৱাহাটী আহিলে আমাৰ মানে কি হয় অকল গাড়ী লৈ ঘূৰি ফুৰা হয়, ইলেক্ট্ৰিক বাছত উঠা নহয়। এইবুলি ভাবিলোঁ আমি উঠিমেই। ৰুম পাই গ'লোহি, তাৰপিছতে এতিয়া পাখিয়ে KFC খাইছে। এইফালে কেনেকুৱা লাগিছে? Yummy. খালি এটা কি থাকি গ'ল? চচ নিদিলে মানে নিদিয়া নহয়, মানে আমি কৰিব গৈ দিলোঁ, মানে তাত বহুত ভিৰ লাগি আছিলে যে সেইটো কাৰণে। এয়া এতিয়া ক'বলৈ থাকি গ'ল, সুদাই সুদাই খাই আছে আৰু KFC বেটাই। but yeah, it's still yummy. ইয়াম্মি নে? জ্বলা নাই? ক'ত জ্বলা হৈছে? অকণমান জ্বলা। হয় জানো জ্বলা? কোৱা। অকণমান দিয়া মোক। এতিয়া হাৰ্ডিং নাই? গুড মৰ্ণিং সকলোকে। আজি নেক্সট ডে, উঠিলোঁ সোনকালে, মাইনাই গা ধুই আছে। আমি ভাবিছোঁ সোনকালে উঠিলোঁ যেতিয়া কামাখ্যা মন্দিৰলৈকে যাওঁ, মা কামাখ্যা মন্দিৰ তাত সেৱা ভাগ জনাওঁগৈ। কাৰণ ঘৰতে ভাবিছিলোঁ সকলো যদি মানে ঠিক থাকে তেতিয়া মানে মন্দিৰত সোমাই আহিম বুলি। আৰু এতিয়া বৰ্তমান ঠিকে আছোঁ। ডক্তৰক দেখালোঁ, ডক্তৰে মানে কি হৈছে আকৌ কিন্তু 2 মাহৰ পিছত আকৌ আহিব লাগিব। এতিয়া অকল দৰৱহে দিছে, একো টেষ্ট চেষ্ট দিয়া নাই। দৰৱখিনি খাই লোৱাৰ পিছতহে তেওঁ সকলোখিনি ডিচিশ্যন ল'ব কি কৰিব। গতিকে মনটো অকণ পাতলো লাগিছে, আকৌ 2 মাহৰ পিছত কিবা হয় ভয়ো লাগি আছে। গতিকে যি নহওক সকলো ভাল হওক। দৰৱখিনি খাইছোঁ, সেইখিনি খাই অকণমান সুস্থ যাতে হওঁ, ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা জনাওঁগৈ বুলি ভাবি কামাখ্যা মন্দিৰলৈ যাবলৈ ওলাইছোঁ। সেয়াই আৰু আপোনালোকে চাই থাকিব, দেখাই থাকিব আপোনালোকক। নালাগে, পিছৰে নাই। ক'ত জ্বলাই চাগে হয়তো। ইমান মানুহ লাইন পাতিছে। হেল্ল', আমি গুৱাহাটীৰ পৰা আকৌ ফুৰিবলৈ আহিলোঁ। কামাখ্যা মন্দিৰ দৰ্শন কৰিলোঁ, সেৱা কৰিলোঁ। তাৰপিছতে আমি আকৌ এতিয়া ক'লে আহিলোঁ শ্বিলং, উমিয়াম লেক চাবলৈ। আমি শ্বিলং যাম এতিয়া, বাট প্ৰথমতে উমিয়াম লেকত সোমাইছোঁ। অকণমান বোলো ফুৰোঁ, পাখিও পৰীক্ষা শেষ হ'ল, ঘৰতে বহি আছিলে মানে। তাৰপিছতে অকণমান বোলো ফুৰিম বুলি আহি এয়া আৰু ঘূৰি ফুৰিছোঁহি আহি। যাওঁ এতিয়া উমিয়াম লেক চাবলৈ। অঁ, কি ধুনীয়া পৰিৱেশ চাওকচোন উমিয়াম লেকৰ, ভাল লাগিছে ন? আমি উমিয়াম লেকত লাষ্ট 22 চনতে আহিছিলোঁ। তাৰপৰা সদায় আহোঁ শ্বিলং, মেঘালয়, কিন্তু উমিয়াম লেকত সোমোৱা নহয়, সময় নহয়গৈ। এইবেলি আহিলোঁ ফাইনেলি। এদিনো মানে সদায় আমাৰ পিছবেলা হৈ যায় আৰু বন্ধ হৈ যায়, 4:30 বজাত বন্ধ কৰি দিয়ে, সোমোৱা নহয়। আজি আমি সোনকালে আহিলোঁ বোলো উমিয়াম লেকত সোমাম। ইমান ধুনীয়া লাগিছে নহয়। আৰু ছিজন টাইমত আহিলে কি হয়, জুন জুলাইত বহুত মানুহ হয় যে ভালকৈ চাব নোৱাৰি। এতিয়াও মানুহ আছে কিন্তু একদম কম মানুহ আছে, চাবলৈ ধুনীয়াকৈ পাৰি।